নমস্কাৰ, মই আহি আছোঁ ঘৰলৈ। এয়া মায়ে আগবঢ়াই নিবলৈ আহিছে। ঘৰৰ নামঘৰত ভাওনা আছে। এয়া আমাৰ ছোৱালী ভাগৱতত সেৱা কৰিবলৈ ৰাতিপুৱাই মেখেলা চাদৰ পিন্ধি ৰেডি। ভাগৱত আহিছে, সকলোৱে সেৱা কৰিবলৈ যা যোগাৰ কৰিছে। আমাৰ এই এনায়েক আৰু নাতিনীয়েকে সেৱা কৰিছে। দাদা গ'ল ডিউটিলৈ, দেউতা নামঘৰতে আছে, সেইকাৰণে মায়ে আৰু টিকলিজনীয়ে সেৱা কৰিছে। এতিয়া মা আৰু অকণমানিজনীয়ে নামঘৰত চাকি দিবলৈ বুলি ওলাইছে। মই চাকি দিবলৈ যাব নোৱাৰোঁ, সেইবাবে তাইকে পঠিয়াইছোঁ মাৰ লগত। মই নিশা চাবলৈহে যাম। এয়া দেউতাই দিনত নামঘৰৰ পৰা জীয়েক আৰু নাতিনীয়েকলৈ বুলি জলপান দি পঠিয়াইছে। ছোৱালীক ভাওনা চাম বুলি আনিলোঁ, কিন্তু কি হ'ব, তাই ভয় কৰিলে, শুওঁগৈ বুলি আমনি কৰিলে। আকৌ বাপেকৰ লগত আহি শুৱাই থৈ গ'লোহি তাইক। বাপেকে তাইক ৰখীয়া হ'ল আৰু ভাওনা চাবলৈ নাপালে। মই শুৱাই থৈ আকৌ গুচি আহিলোঁ নামঘৰলৈ বুলি। লগৰ দুজনী লগ পালোঁ আগৰ, তাহাঁতৰ লগতে চালোঁ ভাওনা। ভাল লাগিলে তাহাঁতকো লগ পাই বহুত দিন। চাই খুবেই ভাল লাগিলে, বিশেষকৈ নাৰদৰ পাৰ্টটো চাই বৰ ভাল লাগিছিলে, তেওঁৰ এক্টিংবোৰ। তো আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব। বাই বাই।